গুৱাহাটী গাঁৱত এইদৰে তিৰোতাবিলাকে মালা গাঁঠি বিক্ৰীৰ কাৰণে পঠাই দিয়ে। আমাৰ ইয়াতে বান্দৰৰ উৎপাত বেছি কাৰণে অন্য খেতি কৰিব নোৱাৰে মানুহে, সেইকাৰণে আমাৰ পথাৰবিলাকত এনেদৰে ফুলৰ খেতি কৰি আৰু ঘৰতে এনেকৈ মালাবোৰ গাঁঠি পেলাই বিক্ৰীৰ কাৰণে পঠিয়াই দিয়ে। এয়া মোৰ বান্ধৱীসকলে মালা গাঁঠি আছে ফুলৰ। এয়া প্ৰণীতা মোৰ বান্ধৱী। প্ৰণীতা, এই মালাবোৰ ক'ত নিব? এই মালাবোৰ গুৱাহাটীত নিব। গুৱাহাটীত নিব। কিমান গাঁঠিলা মালা? আমি 200-300 মালা গাঁঠিলো। 300 গাঁঠিলা? আজি 300 গাঁঠিলা? আজি 300 মানে এই মালা প্ৰত্যেক দিনে তোমালোকে এনেদৰে গাঁঠা নেকি? প্ৰত্যেক দিনাই আমি গাঁঠো। প্ৰত্যেক দিনে গাঁঠা। কোনোবাই লৈ যায় নেকি ইয়াৰ পৰা? যোনে ফুল দিব আহে আমাৰ তেওঁ লৈ যায়। আমাৰ ওচৰৰে ল'ৰাই ফুল দিয়ে। চুবুৰীৰে ল'ৰাই ফুল দিয়ে, দি তোমালোকক গাঁঠিবলৈ দিয়ে। আমি গাঁঠি পেলাই থৈ দিওঁ, ল'ৰাজনে আহি লৈ গৈছে, তাৰপিছত লৈ যায়। শুনিতি, এয়া তুমি কি গণি আছা নেকি? হিচাপ কৰি আছা? মানে কিমান একজোপাত কিমানডাল মালা থাকে? 10ডালকৈ থাকে। এনেকৈ তাৰমানে লৈ যায়। দামবিলাক কেনেকুৱা হয় জানানে? 100 মালা গাঁঠিলে 70 টকা দিয়ে। 100 মালা গাঁঠিলে 70 টকা দিয়ে। আচলতে তিৰোতাখিনি এনে নাথাকি ঘৰতে মানে আজৰি সময়ত এই কামবিলাক কৰি থাকে, হয়নে মঞ্জু? আজৰি সময়ত কৰা কাম। আচলতে ঘৰৰ কাম বনখিনি যেতিয়া কৰা শেষ হ'ব তেতিয়া আজৰি পালে এনে নাথাকি আমাৰ গুৱাহাটী গাঁৱৰ তিৰোতা বহু তিৰোতাই এইদৰে ঘৰতে মালা গাঁঠে আৰু ইয়াৰ পৰা পইচা ইনকাম কৰে। এইটো বৰ সহজ কাম, খুব ভাল ইনকামো হয় আৰু গাঁঠিও ভাল লাগে, হয়নে? গাঁঠিও ভাল লাগে, খুব সুন্দৰ। ব্যস্ত হৈ থাকিলে এইটো খুব এটা ভাল মানে হেৰি, খুব ধুনীয়া। চাওক ইমান ধুনীয়া লাগিছে মালাবিলাক ন, খুব ধুনীয়া লাগে। ইয়াৰ থপনাবিলাক লৈ আছে হাতত, কি ধুনীয়া লাগে। এইবিলাক লৈ যাব। হয়তো এইবিলাক মানে ক'ত দিয়ে গম পোৱা নে তোমালোকে? এই মালাবোৰ ক'ত দিয়ে গম পোৱা নে প্ৰণীতা? মালাবোৰ ক'ত দিয়ে নি পেলাই? গুৱাহাটীত মানে শুক্লেশ্বৰ বা এনেকুৱা সেনেকুৱা জাগাত লৈ যায়। মানে খুব সুন্দৰ, ইমান মালা গাঁঠিছে, খুব ধুনীয়া। ফুলবোৰো দেখিবলৈ ধুনীয়া, খুব সুন্দৰ। আজি আপোনালোকক দেখুৱালোঁ। ইয়াৰ পিছত মই আকৌ এই ফুলৰে ভিডিঅ' এটা আপোনালোকক দেখুৱাম।